নাম তোমাৰ? अंतर कभी আচ্ছা, এজ কিমান? 28। ক'ৰ পৰা আহিছা? बंगाईगांव বৰগাঁৱৰ পৰা। কি হৈছিলে এইটো কোৱাচোন? एक्सीडेंट হৈছে ক'ত হৈছিল এক্সিডেণ্ট? লাকডাউন। এইটো আগৰ ডক্টৰটো কি কৈছিলে তোমাক? এম্পুটেশ্যন লাগিব, এইটো কাটিব লাগিব। এতিয়াতো তোমাৰ ঠিক আছে ভৰিৰ পৰা। কিমান দিন আগত অপাৰেশ্যন কৰিছিলে? কিমান মাহ? আপোনাৰ কোনটো ইয়াৰত কৰিছিলে? 20 15ত কৰিছিলে? হ'ল, ভাল বছৰ হৈ গ'ল, 10 বছৰমান হ'ল। ঠিক আছে, থেংক ইউ। আমাৰ পেচেণ্ট মিষ্টাৰ আন্তাজ আলী, বহুত পুৰণি পেচেণ্ট আমাৰ। তো তেতিয়া তেওঁ মানে গাড়ী চলাই আছিল, লক্ষ্ণৌত গৈ তেওঁ এক্সিডেণ্ট হৈছিল। এক্সিডেণ্ট হোৱাৰ পাছত তেওঁ চোৱা চিতি কৰা কোনো মানুহ নাছিল, তাতে তেওঁ অকলে আছিল। কিবাকৈ পুলিচে তেওঁ মানে পঠাই দিলে তেওঁ ঘৰত। তাৰপিছত ঘৰত আমি বঙাইগাঁৱত আমি তাত পালোঁ। পেচেণ্টটো আমি কণ্ডিশ্যনটো এনেকুৱা আছিল যে বহুতেই মানে তাতে লক্ষ্ণৌতো কৈছিলে, আমাৰ ইয়াতো কৈছিলে যে বেলেগ ডাক্তৰ কৈছিলে আমাৰ ইয়াতে যিহেতু ভৰিটো কাটিব লাগিব, কিন্তু আমি মানে অলপ ইম্প্ৰভাইজেশ্যন কৰি পেলাই তেওঁ কিবা আমাৰ তাত প্লাষ্টিক চাৰ্জন আছে, ষ্টিল অলপ প্লাষ্টিক চাৰ্জাৰী আমি এটা মানে কিছুমান বেছিক কিছুমান বস্তু কৰি তেওঁ আঁঠুটো বচাব পাৰিছোঁ। সিহঁতে খোজকাঢ়িব পাৰে, একজেক্টলিটো আপোনাৰ যেনেকুৱা চাইছে ফটোটো আপোনাৰ পূৰা নৰ্মেল নহয়, ডেফিনেটলি নৰ্মেল নহয়, কিন্তু সেই আঁঠুটো কোনে চাব লাগিব? তেওঁ খোজকাঢ়িছে, তেওঁ বিয়া কৰিছে, তেওঁ নিজৰ কাম চাম কৰিব পাৰে, মোটামুটি তেওঁ সুস্থ। তো সেই যোনটো আঁঠু তেওঁ ভৰি যোনটো কাটিব কৈছিলে, সেইটো আমি চেষ্টা কৰি পেলাই ইম্প্ৰুভ এটা মানুহ ফাংচনিং জীৱন দিব পাৰিছোঁ। আৰু চাওক মানে যদিও মানে আজিকালি বহুত এডভান্স আৰ্টিফিচিয়েল ভৰি আহিছে, কিন্তু কেতিয়াও নেচাৰেল ভৰিটো অলৱেজ প্ৰেফাৰেবল। যদি একদম নহয় তেতিয়াহে কটা হয়। তো সেইটো কটাৰ কাৰণে আগত অলপ মানে চেষ্টা কৰিব লাগে বচাবৰ কাৰণে।